নহয় যে প্ৰথমতে তোমাক আমি পুত্ৰৰ দৰে গ্ৰহণ কৰিছিলোঁ শেষত ভালদৰে তুমি আমাৰ স্বামী ভগৱান হয় সেয়েহে আমাক তোমাৰ মোৰ স্বামী ভাবি আমাক এই মায়াময় স্বামীৰ পৰা ৰক্ষা কৰা এনেদৰে কালিৰ প্ৰতিভা শ্ৰীকৃষ্ণ স্মৃতি কৰিছিল কৃষ্ণ এইবোৰে সেইজন শ্ৰীকৃষ্ণৰ পাদপদ্মত পৰি তেওঁলোকে চকু পানী দিয়ে নিগৰাইছিল ইয়াৰ অৰ্থ এইটো হ'ল শ্ৰীকৃষ্ণৰ চৰণত আমি সেৱা কৰা মানে ভৱসাগৰৰ পৰা বৈকুণ্ঠলৈ যোৱা কি এটা এখন হ'ল সেইটো বা দলং শ্ৰীকৃষ্ণৰ চৰণ সেইকাৰণে আমি শ্ৰীকৃষ্ণৰ চৰণ চিন্তা কৰিলে অনায়াসে ভৱসাগৰৰ পৰা আমি বৈকুণ্ঠ হ'ব পাৰোঁ আৰু যদি আমি শ্ৰীকৃষ্ণৰ চৰণত যদি আমি কান্দি আমাৰ যদি চকু পানী যদি আমি পেলাওঁ তেতিয়া গীতাৰ মতে বৰ্তমান প্ৰথম ফলৰ প্ৰিয় মুনি প্ৰসাদ দি তেওঁ কৈছে মোক একো নালাগে মাত্ৰ এটা পাত এটা ফুল এটা ফল আৰু সেইটোৱে পানী দিলে মই সন্তুষ্ট সেই আমাৰ চকু পানী যদি তেওঁৰ চৰণত আমি পেলাওঁ তেতিয়াহ'লে সমস্ত পাপ ৰাখি চকু পানীৰে ভগৱন্তৰ চৰণত পৰিব আৰু আমি নিষ্পাপ হৈ আমাৰ আত্মা পবিত্ৰ হৈ পৰমাত্মাত বিলিব পাৰিম প্ৰথম ৰহস্য হ'ল সেইটো সেইকাৰণে সেই প্ৰতি সন্তমত কাণ থৈ যায় বুলি ভাবক এই কালিৰ পত্নীসকলে ভগৱন্তৰ চৰণত স্থিৰ কৰি কান্দিছে তেওঁলোকৰ আয়োজন কৰি আমাকে বুজাইছে আমি সাংসাৰিকক লৈ নাকান্দিলে ভগৱানক কান্দো তাতে আমি কৰিব পাৰিম যদি সাংসাৰিক লৈ কান্দো তেতিয়া আমি কৰিব নোৱাৰোঁ বিমূৰ্ষিত কালিকো দেখিও কৃষ্ণদেৱে সৰ্পৰখি দৰপৰা নামি নন্দদেৱে ঠাকুৰ আমি আৰতিলে কৰ্মপি জমৰ পুৰত পৰা আইন পুনৰপি মূৰ্ছিত হৈ কালিকো কৃষ্ণই তেওঁৰ চৰণৰ পৰা কিহৰ পৰা চৰণ নমালে প্ৰথম বিজেপি ধাতু জীৱন স্বৰূপ গায়ব আমাৰ জীৱন চকুৰ পানী জমৰ পুৰৰ পৰা ঘূৰি আহিলে তেওঁ অনুভৱ হ'ল ধাতু নামিয়াই লজিলে কথৈ জমৰ পুনৰ পৰা আইল পুনৰপি পাছে কিছু কিছু কৰি কেঙ্কা স্তুতি পায় মেলিবে কয়া কিয়াতি হাততে পূজায় হে রাম জানিলে কৃষ্ণ হেতে জগতৰ নাথ কৰিলা প্ৰমাণ নমাই হাজাৰে প্ৰমাথ তোকে কালিৰ দিয়ে যে অহংকাৰ নাথৰ লগতে কি ভগৱন্তৰ চৰণত যোৱালে কিন্তু সত্যযুগৰে এই কঠোৰ পুত্ৰ কালি যেতিয়া গৰুড়ক যেতিয়া তেওঁক ভোজন দিবলৈ হৈছিল কিন্তু কালিয়ে গৰ্ভসংকাৰ কৰি সেই গৰুড়ৰ যি ভাগ ভ্ৰমণ কৰিছিল তাৰ ফলত গৰুড়ৰ কালিৰ মাজত যুদ্ধ হৈছিল সেই যুদ্ধ গৰুড়ৰ ককা
হস্তগত জন্মে সাগরত ডুব যায় কিন্তু এই যমুনা নদীত এদিন গৰুৱে তেওঁ মৎস্য ভক্ষণ কৰি থাকোঁতে ঋষি জনৰ ধ্যান ভংগ হয় আৰু তেওঁ গৰুৱে মায়াক সহায় কৰিছিল যে তুমি মাছখিনি তুমি ভক্ষণ নকৰিবা তেনেকৈ যোৱা কিন্তু তেওঁ নমনাৰ কাৰণে তেওঁ খাপ দিছিল যে তুমি যদি পুনৰ এই যমুনা পাৰলৈ আহা তোমাৰ শিৰচ্ছেদ হ'ব সেয়েহে কালি সৰ্বই যমুনা নদীৰ সুৰক্ষা ভাবি আহি তেওঁ সপৰিয়ালে তাতে বসবাস কৰিছিল আৰু অহংকাৰ মতলৈ সেই যমুনা তেওঁ কি কৰিছিল বিনিময় কৰিছিল কৃষ্ণ এরা মহাবেদনা তোতালো মোহে না কমাতো লাখে লাখে ভুলকি তাঞ্জলি করি হাত সহজে দুজন আমি কুল হৰি প্ৰজাতি সৰ্বশেনৰ গুচয়